নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 17 এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী আৰু নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰৱৰ্তী খবৰ আজিৰ পৰা আৰম্ভ হ'ল নতুন বিত্তীয় বৰ্ষ আৰু নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতেই সলনি হৈছে 10টাকৈ গুৰুত্বপূৰ্ণ নিয়ম এই নিয়মসমূহে প্ৰভাৱ পেলাব আপোনাৰ জীৱনত আজিৰ পৰা কি নিয়ম সলনি হৈছে চাও আহক আজিৰ পৰা সলনি হৈছে কেইবাটাও নিয়ম পাকঘৰৰ পৰা ধনৰ লেনদেনলৈ কেইবাটাও নিয়ম সলনি হৈছে এই নিয়মসমূহে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত আজিৰ পৰা কি নিয়ম সলনি হৈছে চাও আহক এপ্ৰিলৰ প্ৰথম দিনটোতেই হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 32 টকা পৰ্যন্ত হ্ৰাস পাইছে লগতে আজিৰ পৰা 923 বিধ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে 1 এপ্ৰিলৰ পৰা সলনি হৈছে বাহনৰ ফাষ্টেগ সম্পৰ্কীয় নিয়ম ফাষ্টেগৰ KYC বেংকত আপডেট নকৰিলে আজিৰ পৰা নিষ্ক্ৰিয় হৈ যাব সেই ফাষ্টেগ ফলত বেলেন্স থাকিলেও আপুনি পেমেন্ট কৰিব নোৱাৰিব লগতে পেনশন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPSত আধাৰ ভিত্তিক লগইন ভেৰিফিকেশ্যনৰ প্ৰৱৰ্তন কৰিছে 1 এপ্ৰিলৰ পৰা কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে নতুন নিয়ম কাৰ্যকৰী হ'ব এই নিয়ম অনুসৰি এতিয়া কাম সলনি কৰাৰ পিছত PF একাউণ্ট অটোমোডলৈ স্থানান্তৰ কৰা হ'ব অৰ্থাৎ এতিয়াৰ পৰা গ্ৰাহকে একাউণ্ট ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব নালাগে আৰু লগতে আজিৰ পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ দাম 150 টকাৰ পৰা 312 টকা পৰ্যন্ত বৃদ্ধি পালে সুৰাৰ দাম আৰু আজিৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কিছু নিয়ম সালসলনি হৈছে 1 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰে ভাড়া পৰিশোধ কৰিলে নাপাব ৰিৱাৰ্ড পইণ্ট এই কথা জনাইছে ষ্টেট বেংক অফ ইণ্ডিয়াই পৰৱৰ্তী খবৰ অৱশেষত তিহাৰ জেললৈ নিক্ষেপ কৰা হ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ন্যায়িক জিম্মালৈ প্ৰেৰণ অহা 15 এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব খুৰানীতি কেলেংকাৰী গোচৰত অভিযুক্ত অৰবিন্দ কেজৰিৱাল দিল্লীৰ ৰাউছ এভিনিউ কোৰ্টে দিলে এই ৰায়দান বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনা 2023 বৰ্ষত অসমত পথ দুৰ্ঘটনাত মৃত্যু হৈছে 3000ৰো অধিক লোকৰ শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য 2023 বৰ্ষত অসমত পথ দুৰ্ঘটনাত মৃত্যু হৈছে 3298 গৰাকী লোকৰ আৰু লগতে 7432টা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে 5910 জন আৰু এটা বছৰত অসম চৰকাৰে জৰিমনা সংগ্ৰহ কৰিছে নগদ 106,85,75,502 টকা আৰু ই চালানৰ জৰিয়তে এটা বছৰত জৰিমনা সংগ্ৰহ কৰিছে 95,02,67,500 টকা 2024 ফেব্ৰুৱাৰী মাহত 621টা পথ দুৰ্ঘটনাত মৃত্যু খাবটিছে 300 গৰাকী লোকে 2024 বৰ্ষৰ এই মুহূৰ্তলৈকে আঘাতপ্ৰাপ্ত হৈছে 507 গৰাকী আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত জৰিমনা সংগ্ৰহ কৰিছে 2,07,04,00,000 টকা শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য